Hello student, আজি আমি class 12 for maths কৰিম exercise 2.1 সোয়া অনুশীলনী 2.1 সোয়া কি কৈছে যে find the value of the following সোয়া আমাৰ ভ্যালু লাভ লাগে সোয়া এক্সারসাইজৰ সোয়া এক্সারসাইজ 2.1 ৰ question number 11 11 নম্বৰ সোয়া প্ৰশ্নটো সোয়া যে tan inverse 1 plus cos inverse minus 1/2 plus sin inverse minus 1/2 এটা কথা মনত ৰাখিবা সোয়া যদি cos inverse ৰ ক্ষেত্ৰত যদি মাইনাস থাকে সো minus 1/2 আছে তেতিয়ালে সূত্ৰটো এইটো সূত্ৰ ব্যৱহাৰ কৰিবা যে pi minus cos inverse x এইটো সূত্ৰটো ব্যৱহাৰ কৰিবা তেতিয়ালে ইজি হ'ব সোয়া আটাতকৈ ইজি মেথড কৰিম আমি সোয়া সো প্ৰথমে সোয়া tan inverse দি আছে সোয়া tan inverse 1 দি আছে 1 or সোয়া 1 or tan inverse or 1 or কিমান হয় 45 হয় 45 ৰেডিয়ান মান কিমান pi/4 সোয়া tan inverse pi/4 তাৰ পিছত cos inverse -1/2 সো cos ৰ ক্ষেত্ৰত যদি মাইনাস থাকে তেতিয়ালে সূত্ৰটো ব্যৱহাৰ কৰিবা pi minus cos inverse x তাৰ পিছত কি কৰিবা সোয়া pi minus cos inverse x ৰ মান কিমান 1/2 1/2 তাৰ পিছত প্লাস sin inverse -1/2 sin inverse 1/2 কিমান ডিগ্ৰী হয় আমাৰ 30 ডিগ্ৰী হয় সো sin inverse sin তো মাইনাস হ'ব সো মাইনাস আছে -1/2 তো মাইনাস হ'ব তো মাইনাস কিমান আমাৰ 30 ডিগ্ৰী 1/2 30 ডিগ্ৰী ৰেডিয়ান মান কিমান pi/6 তাৰ পিছত সোয়া তো ভেরি সিম্পল কোনো এক অসুবিধা নাই সোয়া tan inverse আৰু tan tan inverse 10 ক্যান্সেল যাব tan inverse 10 ক্যান্সেল গৈ কি হ'ব pi/4 প্লাস তাৰ পিছত সোয়া pi minus cos inverse 1/2 cos inverse 1/2 so cos inverse 1/2 কিমান ডিগ্ৰী থাকে সোয়া cos 1/2 কিমান ডিগ্ৰী থাকে 60 ডিগ্ৰী থাকে 60 ডিগ্ৰী ৰেডিয়ান মান কিমান pi/3 তাৰ পিছত প্লাস সোয়া sin inverse sin ক্যান্সেল যাব সোয়া থাকি যায় কি -pi/6 তো -pi/6 তাৰ পিছত সোয়া এতিয়া সোয়া cos inverse cos pi/3 তাৰ পিছত সোয়া pi/4 plus pi minus cos inverse আৰু cos cancel তেতিয়ালে কি থাকে আমাৰ pi/3 minus pi/6 তাৰ পিছত এতিয়া সোয়া pi so pi ৰ নিশ্চয়তা কোনো এটা সংখ্যাৰ তলত 1 থাকে তেতিয়ালে সোয়া লখাগু 4 3 আৰু 6 ৰ যদি লখাগু লোৱা এলসিএম লোৱা সোয়া 4 3 6 2 4 ৰে যায় 3 না যায় তো 3 নামি আহিব সোয়া 2 3 গুণ 6 তাৰ পিছত সোয়া 3 যায় 2 না যায় 2 নামি আহিব সোয়া 1 3 গুণ 3 তো 3 গুণ 3 তেতিয়ালে সোয়া টোটাল গুটেখিনি পূৰণ কৰা তে 2 3 গুণ 6 6 2 গুণ 12 তেতিয়া গুটেখিনি এলসিএম কিমান হল 12 তো এলসিএম হল 12 লখাগু হল 12 এতিয়া 12 আৰু 4 ৰে হৰণ কৰিবা কিমান বাৰ যায় 3 বাৰ যায় তেতিয়া 3 ৰে পূৰণ কৰিবা পাইৰে 3 পাই তাৰ পিছত 12 ৰে তাৰ তলত কি আছে এটা 1 আছে এক লগত হৰণ কৰিবা তেতিয়া হলে কিমান হয় +12 পাই তাৰ পিছত 12 ৰে 3 ৰে হৰণ কৰিবা কিমান বাৰ 4 বাৰ যায় তেতিয়া হলে মাইনাস আছে -4 পাই তাৰ পিছত 12 ৰে 6 ৰে হৰণ কৰিবা কিমান বাৰ যায় 2 বাৰ যায় তেতিয়া মাইনাস আছে তেতিয়া হলে 2 into pi 2 pi তো সোয়া এতিয়া ক্যালকুলেশন কৰিবা যে 12 সোয়া এতিয়া হলে সোয়া 3 pi plus 12 pi তোমাৰ কিমান হয় 15 pi minus কিমান মাইনাস সোয়া মাইনাস কিমান হয় মাইনাস প্লাস হয় তেতিয়া হলে কিমান হয় 6 pi
তাৰ পিছত চোৱা 12 so 12 চোৱা 15 চোৱা 15 minus 6 পাই তো 50 পাইৰ পৰা 6 পাই গলে কিমান হয় 9 পাই এটা চোৱা 12 ৰে আৰু যদি 9 ৰে কাটা কিমান ৰে কাটিবা 3 ৰে কাটিবা চোৱা চোৱা 3 4 গুণ 12 3 3 গুণ 9 তেতিয়ালে কিমান হ'ব 3 পাই বাই 4 চোৱা এটোৱে आंसर हां वेरी सिंपल तो एखिनि आंसर 3 पाई बाय 4 तो वेरी सिंपल नेक्स्ट क्वेश्चन तो सोआ 12 नंबर क्वेश्चन तो की আছে সোয়া cos इनवर्स 1/2 प्लस 2 sin इनवर्स 1/2 तो সোয়া वेरी सिंपल সোয়া একবার ইজি মেথড কৰিম সোয়া কিমান আছে cos इनवर्स সোয়া cos इनवर्स 1/2 সো cos or 1/2 কিমান হয় 60 ডিগ্রি হয় তো কিমান হ'ব পাই বাই সোয়া cos pi by 3 तार पिছত সোয়া 2 আছে 2 বাহিৰত আনিবা তাৰ পিছত সোয়া sin ইনভার্স আছে sin ইনভার্স 1/2 আছে তেতিয়ালে সোয়া sin এর ক্ষেত্ৰত 1/2 কিমান ডিগ্ৰী হয় তোমাৰ 30 ডিগ্ৰী হয় 30 ডিগ্ৰী রেডিয়ান 1 কিমান pi by 6 pi by সোয়া sin pi by 6 হ্যাঁ তাৰ পিছত সোয়া ইনভার্স সোয়া cos inverse cancel so cos cancel sin inverse আৰু sin cancel কি থাকি যায় আমাৰ সোয়া very simple pi by 3 plus 2 into সোয়া একেবারে সোয়া 2 সোয়া 2 2 পূৰণ হৈ আছে সোয়া sin inverse sin cancel গলে কি হয় তো 2 2 pi লগত পূৰণ হয় তেতিয়ালে 2 pi তাৰ পিছত 6 এটা সোয়া এলসিএম লবা 3 আৰু 6 ৰ এলসিএম লবা লখাগু লবা সোয়া 3 আৰু 6 ৰ এলসিএম লবা 3 গুণ 3 সোয়া 3 2 গুণ 6 এলসিএম কিমান হয় 6 হয় তেতিয়ালে সোয়া কিমান হয় এলসিএম কিমান হয় 6 হয় তেতিয়া সোয়া 6 ক 3 ৰে হৰণ কৰিবা কিমান বাৰ যায় 2 বাৰ যায় তেতিয়ালে 2 ক পূৰণ কৰিবা পাইৰ লগত তেতিয়ালে 2 পাই প্লাস 6 হৰণ কৰিলে একবাৰ যায় তেতিয়ালে 2 পাই তাৰ পিছত সোয়া 2 পাই প্লাস কিমান হয় 4 পাই সোয়া এতিয়া ক্যান্সেল কৰিবা সোয়া 2 ৰে কৰিবা সোয়া 2 3 গুণ 6 2 2 গুণ 4 কিমান হ'ব তোমাৰ 2 পাই বাই 4 তো এটোই आंसर তো very simple 2 পাই বাই 3 2 pi by 3 हां এখিনি আছে আজিৰ কাৰণে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা তো आंसरটো হ'ব কি 2 pi by 3 তো এখিনি আছিল আজিৰ কাৰণে